কিছুমান মানুহে কমেণ্ট কৰে যে শুকান শুকান মছলা বনাই লগাই দিও, সেইটো দুদিনো নাযাব, ঘৰটো ভাঙি পৰিব, তেনেকুৱা বুলি কমেণ্ট আহে। তো সেইটোৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। শুকান শুকান মছলা কেলে বনাওঁ বা কেলে লগাওঁ সেইটো আপোনালোকক দেখাম আজি। অসমৰ হিচাপত শুকানেই আছে বাৰু, কিন্তু ইয়াৰ হিচাপত এইটো বহুত ভাল মছলা, মানে ইমানটো জোখৰ ভাল মছলা হয়। আমাৰ অসমৰ মছলা নিচিনা ইয়াত লগালে জোৰাই কৰিবই নোৱাৰিব। জোৰাইটো কৰিব, কিন্তু এই গেপ মাৰিবলৈ নহ'ব, তেনেকুৱা লুজ বনালে। ইয়াত সেইকাৰণে এই ইমানটো টাইটেই মছলাটো বনাব লাগে। ইয়াত যেনেকুৱা আমি মছলা লগাওঁ, এইকেইটা নাম্বাৰ 1 মছলাই লগাওঁ। কোনো বেয়া হোৱা বা বেয়াকৈ কাম কৰোঁ বুলি নাভাবিব। তাৰমানে এনেকুৱা শুকান মছলা নলগালে, মই ক'লোঁ নহয় এই এনেকুৱা গেপ মাৰিবলৈ, এইটো চাওকচোন, এই এনেকুৱা গেপ মাৰিবলৈ নোৱাৰিব। আমাৰ অসমৰ নিচিনা লুজ মছলা লগালে এই এনেকুৱা গেপ মাৰিবই নোৱাৰিব। এই মছলাকেইটা চব হেৰি হৈ ফাঁক মেলি যাব। সেইটোৰ কাৰণে এই এনেকুৱা অলপ টাইট মছলা লগাওঁ ইয়াত।